যাব মই যিমান দূৰ বুজিছোঁ মোৰ মায়ে মোৰ দেউতা মোৰ ককা আইতা কাকোৱে বেয়া পোৱা নাছিল আৰু সকলোৱে মাকো বহুত মৰম কৰিছিল হয়তো মাৰ জীৱনকাল সিমানেই আছিল যি আমাৰ মাজত নাই তাৰ বাবে আমি ইজনে আনজনক দোষাৰোপ কৰি কি পাম কওকচোন তুমি কি ক'ব বিচাৰিছা মই বুজা নাই মই ককা আৰু দেউতাৰ ঘৰখনৰ মাজত থকা দূৰত্ববোৰ আঁতৰাব বিচাৰিছোঁ ককাৰ মনৰ পৰা ক্ষোভ খং অভিমানবোৰ আঁতৰাব বিচাৰিছোঁ সকলোকে একগোট কৰি সকলোৰে লগত সুখী হৈ থাকিব বিচাৰিছোঁ কি হ'ল এনেকৈ চাই থাকিলে যে সঁচাকৈ মানি গৈছোঁ তোমাৰ চিন্তাধাৰা যিবোৰ মানুহক তোমাৰ ককাই ইমান বছৰ ক্ষমা কৰিব নোৱাৰিলে সিহঁতক তুমি এক মুহূৰ্ততে ক্ষমা কৰি দিলা দেউতাৰ মুখত শুনিছিলোঁ নৱমীৰ কথাবোৰ তাইৰ ত্যাগ মৰম ঘৰখনৰ প্ৰতি থকা দায়িত্ববোধৰ কথাবোৰ সঁচাকৈ তুমি তোমাৰ মাৰে ছোৱালী এতিয়া কওক আপুনি মোৰ লগত আছেনে নাই নিশ্চয় আছোঁ মোৰ দেউতাৰো সেয়াই অন্তিম ইচ্ছা মনটো আজি বৰ পাতল পাতল লাগিছে ভাবিছিলোঁ দেউতাৰ ইচ্ছাবোৰ মই পূৰণ কৰিব নোৱাৰিম তোমাৰ কথাবোৰ শুনি মোৰ মনত আকৌ আশাৰ জন্ম হৈছে চিন্তা নকৰিব এই দায়িত্ব মই লৈছোঁ মোক মাত্ৰ আপোনাৰ সহায় লাগিব এনেকৈ মা বিচনাত শুই থাকিলে নহয় অলপ উঠি খোজ কাঢ়িব লাগে মোৰ মনেই নাযায় দেখোন মন নগ'লে নহ'ব নহয় বিচনাত শুই থাকিলে গাটোহে বেছি বেয়া হ'ব খোৱা আজি বৃন্দা অহা নাই নেকি বিবু তাই থাকিলে মোৰ মনটো বৰ ভাল লাগি থাকে মা বৃন্দাক কিমান মৰম নকৰিবা কিয় তোমাৰ হিংসা লাগিছে মই বেলেগক মৰম কৰাৰ কাৰণে মোৰ আকৌ কিয় হিংসা লাগিব মা মই এইকাৰণেই কৈছোঁ সকলোকে এনেদৰে মৰম কৰিব নালাগে নহ'লে মূৰৰ ওপৰত উঠে মই কাজল বাকো কৈছিলোঁ তাই গুৰুত্ব নিদিলে দুদিনমান যাবলৈ দিয়া তোমালোকে তেতিয়া মোৰ কথাৰ তাৎপৰ্য বুজিবা মা তুমি তাইক আমাৰ ঘৰৰ কথাবোৰ কিয় কোৱা বাহিৰা মানুহৰ আগত ঘৰৰ কথা ক'ব নালাগে ছোৱালীজনীক কিবা আপোন আপোন লাগি গ'ল সেইবাবেই মুখৰ পৰা কথাবোৰ ওলাই গ'ল কাজল জেঠাই মই আহি গ'লো কি হ'ল কিহৰ ইমান চিন্তা ভাত ৰন্ধা মানুহজনী নাই অহা আজি সেইকাৰণে মোৰ পাল পৰিছে এই ৰন্ধা বঢ়া কামবোৰ মই ইমান বেয়া পাওঁ নহয় বাছ ইমানেই আপোনাৰ চিন্তা মই দূৰ কৰি আছো কেনেকৈ আজি ৰান্ধনী মই তুমি অঁ মই ৰান্ধিব জানো নহয় নালাগে তুমি এইবোৰ কাম তুমি কৰিব নালাগে একো নহয় মই ৰান্ধি ভালেই পাওঁ পাৰিবা জানো তুমি মাহীৰ দায়িত্ব পাকঘৰৰ দায়িত্ব সকলোখিনি কৰিবলৈ বিশ্বাসটো কৰি চাওক মোক চিন্তা নকৰিব মই টেষ্টি খানা বনাওঁ ককাই কয় মই হেনো মাতকৈও ভাল ৰান্ধো আচ্ছা অঁ আজি মই দেখুৱাম আপোনাক মোৰ হাতৰ যাদু ঠিক আছে প্ৰথমতে মই আইতাৰ ওচৰৰ পৰা আহোঁ হ'ব ঠিক আছে দেখিছে মই আজি কি ধুনীয়াকৈ খোজকাঢ়িছোঁ আপুনি কিন্তু এতিয়া কলৈকো ওলাই নাযাব মই ভাত ৰান্ধিম আপুনি খাইহে যাব
ৰ'বা ৰ'বাচোন কিয় তেনেকুৱা কৰিছা তুমি মই যাম নহয় সোনকালে ঘৰলৈ তুমি পাপাক কোৱাচোন পাপাই লৈ যাব তোমাক ৰাজুহঁতৰ ঘৰলৈ পঢ়া শুনা ভালকৈ কৰি আছা ন দিয়া ঠিক আছে বাই ল'ৰাই হাহাকাৰ লগাইছে সোনকালে ঘৰলৈ যাব লাগে কিন্তু মাহী কেনেকুৱা এটা অৱস্থাত কেনেকৈ এৰি থৈ যাওঁ কচোন বৃন্দাই কিয় ভাত ৰান্ধিবলৈ দিছা তাই ৰান্ধিব ইচ্ছা কৰিছা কাৰণে দিছোঁ কি বা ৰান্ধে যাকে তাকে ভাত ৰান্ধিবলৈ কিয় দিয়া একো নহয় দেউ তই জানই দেখোন মই ৰান্ধি ভাল নাপাওঁ আৰু আজি ৰান্ধনীজনীও অহা নাই গতিকে আজি তয়ো যদি ৰান্ধিব বিচাৰ নহয় তোকো ৰান্ধিব দিম চিন্তা কৰিব নালাগে দে তাই ৰান্ধিলে অন্ততঃ খাব পাৰিবি মোৰ হাতৰ যাদুটো দেখিছই ঘৰত কি কৰি থাকা তিৰোতা মানুহ এগৰাকী হৈ আজিলৈকে ৰান্ধিবলৈ নিশিকিলা ৰান্ধিব শিকিছিলোঁ কিন্তু মই ৰান্ধিলে সেইদিনা সকলোৱে ব্ৰত দিবহে লাগিব খংটো যে ইয়াৰ একেবাৰে নাকৰ আগতেই থাকে ভাল লাগিছেনে আইতা মই ভৰি মালিচ দিছোঁ নহয় এতিয়া মোৰ লগত অলপ বাহিৰত খোজকাঢ়ি আহিব লাগিব অকণমান আগতে বিবুৰ লগত খোজ কাঢ়িছিলোঁৱেই এতিয়া মোৰ লগত খোজকাঢ়িব মোৰ বৰ ভাগৰ লাগে অ' সেয়া আপোনাৰ মনৰ ভাগৰ দেহাটো অনবৰতে বিচনাত পেলাই থ'লেতো দুৰ্বল হ'বই তুমি বিবুৰ দৰে একেই হ'লা বৰ জেদি কাজল বাই আচলতে ভিন্দৰ লগত বৰ জেদি মই অলপ বজাৰৰ পৰা আহোঁ ৰ দেউতা কথা এটা হ'ল নহয় কি কথা তুমি ভাবিছানে কাজল বা ইমান দিনে ঘৰলৈ কিয় যোৱা নাই মানে কাজল বাই আচলতে ভিন্দৰ লগত কাজিয়া কৰিহে ইয়ালৈ আহিছে কি এইমাত্ৰ ভিন্দৰ সম্পৰ্কীয় মানুহ এজনক লগ পালোঁ তেওঁৱে ক'লে গোটেই কথাবোৰ এইৰ মানে এই কাজিয়া কৰাৰ স্বভাৱটো নগ'ল আৰু দেউতা ডাইৰেক্ট কাজল বাক দুখ দিব নোৱাৰি এতিয়া আচল কথাটো বা কি কাৰণে কাজল বাই ঘৰ আৰু ল'ৰাটোকো এৰি গুচি আহিবলগীয়া হ'ল বৃন্দা কি বনাবা আজি জেঠাই অলপ সময় অপেক্ষা কৰা আজি মই জুই লগাই আছোঁ জুই লগাবা ক'ত এয়া জুই নহয় আজি মই কাঁহীত জুই লগাম কাঁহীত জুই লগাবা আপোনাক একেবাৰে সহজ সৰল ভাষাতহে বুজাব লাগিব কিনো জুইৰ কথা কৈ আছা হে মোৰ জুইত বৰ ভয় লাগে নহয় মই টেষ্টি খানা ৰন্ধাৰ কথা কৈছোঁ জেঠাই এনেকৈ ৰান্ধিম নহয় আঙুলি চেলেকি চেলেকি খাব সেই কথাটোকে ইমান ভয়ানকভাৱে ক'ব লাগেনে বাৰু আপুনি কিন্তু মানুহজনী বহুত কমেডি দেই আৰে তাৰমানে তুমি মোক এতিয়া কমিক কেৰেক্টাৰহে সজালা আৰু ন বিভান মই ঘৰত আছো এইফালে আছোন কথা অলপ আছে গৈছো ৰ তুমি জুই লগোৱা দেই মই আহি আছো গৈছো ৰ বিভান এই ল'ৰাটো যে নহয় দিনে দিনে সৰু ল'ৰাৰ দৰে হৈ আছে কি হৈছে অ তোৰ কিয় তেনেকৈ চিঞৰি আছ কি হৈছে তোমাৰ কি হোৱা দেখিলি তুমি ভিন্দৰ লগত কাজিয়া কিয় কৰি আহিছা মই সকলো গম পাইছোঁ তুমি ভিন্দৰ লগত কাজিয়া কৰি এখন ঘৰলৈ গুচি আহিছা ন কিয় কি হৈছে তোমাৰ লগত কাজল বা কান্দিছা কিয় সেইখন ঘৰত মোক কোনেও সন্মান নকৰে
মই যি কৰিলেও বুঢ়ীৰ আপত্তি আনকি মিনিয়েও মোৰ দুখটো নুবুজে মাকে যি কয় চব শুদ্ধ আৰু মই অশুদ্ধ নাথাকো মই সেইখন ঘৰত কাজল বা তেনেকুৱা নকৰিবাচোন এই খং অভিমান জেদ এইবোৰ ভাল বস্তু নহয় এইবোৰে সম্পৰ্ক ধ্বংসহে কৰে তুমি যদি তোমাৰ সংসাৰখন ধৰি ৰাখিব বিচাৰিছা তুমি ধৈৰ্য ধৰিবই লাগিব ত্যাগ কৰিবই লাগিব তই মোৰ মাৰ দৰে কথাবোৰ ক'বলৈ লৈছ কাজল বা মই মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ তোমাৰ দৰে ময়ো অকৰা আছিলোঁ মোৰ লগত যি হৈছিল মই নিবিচাৰোঁ তোমাৰ লগতো হওক এতিয়াও মোক এটা চিন্তাই হ'বলৈ নিদিয়ে মানি ল'লোঁ নৱমীৰ আয়ুস সিমানেই আছিল কিন্তু থকা দিনকেইটাত মই তাক আৰু অলপ সুখ দিব পাৰিলোহেঁতেন তুমি তোমাৰ কথা চিন্তা কৰা কিন্তু থকা দিনকেইটাত মই তাক আৰু অলপ সুখ দিব পাৰিলোহেঁতেন তই তেনেকৈ কিয় কৈছ বিভান তই অকৰা আছিলি সঁচা কিন্তু তাৰ মানে এইটো নহয় যে তই নমামীক মৰম দিয়া নাছিলি বহুত মৰম দিছ তই নমামীক মোৰ কথা বাদ দিয়া তুমি তোমাৰ কথা চিন্তা কৰা মুঠতে তুমি এই অকৰামিটো ত্যাগ কৰা কোনো মানুহেই পাৰফেক্ট নহয় কোনো সম্পৰ্কই পাৰফেক্ট নহয় কিন্তু আমি যদি অকণমান এডজাষ্ট কৰোঁ সম্পৰ্কবোৰ পাৰফেক্ট হ'ব জীৱনে মোক এইবোৰ কথা শিকাই গ'ল কেৱল মই মোৰ ভুল শুধৰণি কৰাৰ সুযোগ নাপালোঁ গুচি গ'ল নমামী তুমি এটা কাম কৰা এতিয়াই ফোন হাতত লোৱা আৰু ভিনদেউলৈ ফোন কৰা কোৱা যে কাইলৈ গৈ আছোঁ কাইলৈ নাযাওঁ পৰহিলৈ যাম হ'বনে হ'ব দিয়া ছোৱালীজনীৰ ছাৰ্ভিচ কেনেকুৱা বৰ ভাল ইমান মৰম লগা কথা বতৰাবোৰ দৰৱ পাতি সময়মতে দি আছে নিদিবনে তাই অহাৰে পৰা ইটো সিটো মোক যোগাৰ ধৰিয়ে আছে আমাৰ নাতিনীজনীও চাগে এনেকুৱাই হৈছেগৈ মৰম লগা নে দেউতাকৰ দৰে খঙাল নে তোমাৰ দৰে স্বাভিমানী আমি বাৰু এবাৰ বিদেশলৈ যাব নোৱাৰোনে আমাৰ নাতিনীজনীৰ ওচৰলৈ বিদেশলৈ গৈ তাইক এবাৰ চাই আহিলোহেঁতেন কেনেকৈ যাম জানো কি আমি জানো তাইৰ ঠিকনা জানো আপুনি চেষ্টা কৰিলে বিচাৰি পাবতো তাইক লগ পালে মনটো অকণমান শান্তি পাম লগ পালে তাইক মই ক্ষমা খুজিম আৰু কম তাইৰ মাকৰ মই হত্যাকাৰী বৃন্দা কিয় কান্দিছা তুমি বেয়া নাপাব মই আপোনালোকৰ কথাবোৰ শুনিলোঁ একো নহয় দিয়া কিন্তু আমাৰ কথা শুনি তুমি কিয় কান্দিলা আচলতে মোৰো মা দেউতা নাই যে কথাবোৰ শুনি নিজকে ৰিলেট কৰিলোঁ
ককাই মোক বহুত মৰম কৰে, কিন্তু নাজানো কিয় তাৰ পিছতো যেন মোৰ জীৱনত অভাৱ অনুভৱ কৰোঁ। আপোনাৰ ল'ৰাজন কিমান ডাঙৰ? তোমাতকৈ 2 বছৰমান সৰু। আপোনাক এটা কথা কওঁ, বেয়া নাপাব? কোৱা কোৱা, একো বেয়া নাপাওঁ। মনত যি আছে সকলো কৈ দিয়া। আপোনালোকে এনেদৰে কাজিয়া কৰি থাকিলে ভাইটিটোৱে নিশ্চয় বহুত কষ্ট পায়। তাৰ কথা চিন্তা কৰিয়েই আপুনি ঘৰলৈ উভতি যাওক। তোমাৰ কথাবোৰ একেবাৰে নমামীৰ নিচিনা। বৃন্দা, কিয় কান্দিছা তুমি? মৰমে